Good evening everyone, welcome back to the channel to a new vlog. আজি ইভিনিং মানে মই আৰু ভাইটি অকণমান ওলাম ভাবিলোঁ কিবা অকণমান কিনিব আছে আহি পালো স্মার্ট বজাৰ এইটো এটা চানা ললো মুখৰসক মান কিউট লাগিছে কেৰাহীটো মই লম বুলি ভাবি আছো কিন্তু অকণমান সৰু হৈ আছে আৰু অকণমান ডাঙৰ হ'লে বেছি ভাল হয় এই স্মার্ট বজাৰত আহিলে এইটো প্ৰবলেম মানে ইমান বস্তু চাই খালি ল'বই মন যায় কি যে হ'ব আমাৰ আমি শপিং কৰিছো ইয়া কেৰাহী বজাৰ আমি শপিং কৰি আছো এইবিলাক লৈ যোৱা আজি জাগা আছে কাৰণ আমি স্কুটি লৈ আনিছো বাপৰে ইমান কি শপিং কৰিছা আজি আজি ইউটেনসিলৰ শপিং 49 অনলি কোৱালিটি ভাল নহব থাইলেণ্ডত ইউজ কৰা হেবোৰ লক এইটো এইবোৰ নাইফ এইবোৰ মাল্টিপাৰপাস হয় এইটো দাম কম নহয় এই তলৰটো বহুত বজাৰ কৰিলো এতিয়া যাও বলা কমফৰ্ট ল'ব আছে আমাৰ আজি শপিং আজি আমি বেগ লৈ আনিছো আমি সেকেন্ড ফ্লোৰ নে ফার্স্ট ফ্লোৰ গৈছো শিট আজি মই আহিছিলো এটা ষ্টিলৰ মগ কিনিবৰ কাৰণে অলৰেডি কিমান নহলে কিন্তু লাষ্ট দেখেনে কিমান টকা বিলিং হল বহুত হৈ যাব 3000 মান হৈ যাব চাগে দুজন মিলিতো হৈ যাব কিবা অফাৰ পালেতো ভালে আছিল আকৌ এই অফাৰ ল'ব যায় কেনে মাজত 2-3 বাজি কিনিছিল অফাৰ ল'ব যায় আৰু যায় পইচা ঘৰৰ পৰা এয়া পলিথিনটো লৈ অহাতে বহুত কাম হ'ল আমি আজি পলিথিন নিকিনিলো মানে 3টা পলিথিন হ'লেও চাগে কাম নহ'লে হয় এইটো ইমান ডাঙৰ আমাৰ ভাল হৈ গৈছে আৰু এইটো ভিতৰত আছে মই ইফালে ক্ৰীম আৰু মিহিদানা ৰেডি কৰিলো আজি আব্বুৰ স্কুলত দিব হাফ ইয়াৰলি ৰিজাল্ট আৰু আমি ওলালো ৰিজাল্ট ল'ব কাৰণে বহুত দৌৰাদৌৰিকে ওলালো আহিলো আব্বাৰ স্কুল যোৱা আব্বু কিহৰ কাৰণে আহিছা পাণ বজাৰ আহিছা ফাৰ্ষ্ট টাইম বুক ল'ব ভয় খাবা লাইফ সায়েন্স থৈ দিয়া ভিতৰত 395 প্ৰাইস দেখুন লিখা আছে বৰ কাৰণে কিমান বুকস ললো ন পঢ়িবা নে নাই পাপা পঢ়িয়ে
হা হা এইবিলাক পঢ়িবা বেছি বেছি পঢ়িলেহে দিলো তথাপিও নেক্সটৰ কাৰণে নেক্সট চাম কি কৰিছা এইবিলাক চোৱা হাৰিকেন লগোৱা আছে হাৰিকেন এইবিলাক আমি গাঁৱত থাকোঁতে নহয় এইবিলাকত লাইট জ্বলাই অঁ আমি আহিলোঁ এতিয়া খাবৰ কাৰণে এয়া আমি বিৰিয়ানী অৰ্ডাৰ দিলোঁ বিৰিয়ানী আহিল এতিয়া খাই চাম কেনেকুৱা লাগে আমাৰ জুবিন দা চব জাগাতে আছে আৰু থাকিবই লাগিব যিহেতু সেইটো আমাৰ অসমৰ জুবিন দা হয় Good morning and Jai Gurudev, respected principal sir, teachers, elders, and my dear friend. My name is Safisla. I read in class 1A. Today I am going to give a short speech about my parents. Parents are the most They are the first teacher of our life. My parents are very loving and caring. They are my role model. They teach me good manners. They help in my studies. They always stand me in every situation. I always love, respect, and obey my parents. Thank you for helping me for a better person. Thank you. Jai Gurudev. পা কি কৰিছা Saki. কিহৰ কাৰণে চাকি কালাৰ কৰি আছা Diwali. অঁ মেমে কৰিব দিছিলে এটা ভাঙি গলে সেইটো কাৰণে যোৱাকালি পাপাই আনিছিলে নিউকে এটা তো আজি এইটো কালাৰ কৰি আছো ৰাতি ৱাও ধুনীয়া হৈ আছে কি কালাৰ দিবা তুমি ইয়াতে ভাবা নাই ফাৰ্স্ট হোৱাইট কালাৰ মেম কৈছিল যে ফাৰ্স্ট হোৱাইটটো দি লোৱা অঁ হয় নেকি ওকে হাত বহুত লেতেৰা হৈ যাব হাত বহুত লেতেৰা হৈ যাব হয় ইমান লেতেৰা তুমি ক'বা যে কৰিবই নালাগে চাহ এইফালে মুখটো আকৌ বেকা কিয় কৰা চাই আছো বনোৱা হ'ল এই চাইডেদি বনোৱা হোৱা নাই কিন্তু ভিতৰখিনি হ'লে অঁ তুমি অকলে কৰিছা নে তোমাক কোনোবাই হেল্প কৰিছে তুমি একদম মনকে কৰিছা আৰু কৈছা যে এইটো এনেকে দিবা এইটো এনেকে দিবা এইটো আৰু এইটো সেম দিছো এইটো ইয়েলো এইটো ৰেড আৰু এইটো মাজত ইয়েলো এইটো মাজত ৰেড ধুনীয়া হৈছে ন এইটো সাইডৰ বাবা ক'ত যাবা ছায়ান মই আৰু ৰিয়াদ খুচুৱা মাহিটো কি ইমান সৰু কেটৰ বেবী ইমানে কি কলি শায়ান ও শায়ান শায়ান ও শায়ান আবু শায়ান টি শার্ট টানি আছে বলা যোৱা দুষ্ট আমি তো গৈ আছো খোজকাঢ়ি খোজকাঢ়ি দেখা পালু তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার পুরত তুমি যেমন সুখান মনত নিয়ৰৰে চেঁচা
বনোৱা হ'ল এই চাইডেদি বনোৱা হোৱা নাই কিন্তু ভিতৰখিনি হ'লে অঁ তুমি অকলে কৰিছা অঁ নে তোমাক কোনোবাই হেল্প কৰিছে তুমি একদম মনকে কৰিছা আৰু কৈছা যে এইটোত এনেকৈ দিবা এইটো এনেকৈ দিবা এইটো আৰু এইটো চেম দিছো এইটোত য়েল্লো এইটোত ৰেড আৰু এইটোৰ মাজত য়েল্লো এইটোৰ মাজত ৰেড ধুনীয়া হৈছে ন এইটো চাইডৰ শেষ হৈ গ'ল একেলগে নহয় এটা এটা কৰি আরে গো বিশ্রীটা কষ্ট ইস আর ভাল বস্তু